কালি দক্ষিণপাট সত্ৰ জনাৰ্দন প্ৰভু ঈশ্বৰে জোনাগুৰিত গৈ পৰিদৰ্শন কৰিছে। আৰু পৰিদৰ্শন কৰাৰ সময়ত তেখেতৰ পৰা এটা কথা শুনিলোঁ যে মাজুলী ৰাইজে ইমান মৰমেৰে বিধায়ক বনালে আৰু গৰাখহনীয়া এৰিয়াবিলাকত বুজ ল'বলৈ আৰম্ভ কৰিছে। ৰাইজে কৈছে বুলি কৈছে। ৰাইজে জানে, জোনাগুৰি ৰাইজেও জানে, যিদিনা গৰাখহনীয়া আৰম্ভ হৈছে খবৰ দিছে, মই ডিপাৰ্টমেণ্ট কণ্ট্ৰেক্টৰ পঠিয়াই কাম কৰিবলৈ দিছোঁ আৰু পিছদিনা মই নিজে গৈছোঁ আৰু এইধৰণে গৰাখহনীয়া প্ৰটেকশ্যন বন্ধ হৈছে। প্ৰত্যেকটো জেগাত য'তে তেনেকুৱা আৰম্ভ হৈছে মই এইধৰণে কামবোৰ লগে লগে প্ৰশাসনক লৈ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰক লৈ মই ব্যৱস্থা লৈছোঁ। আৰু আমাৰ চৰকাৰ দিনত আৰু কথা এটা ওলাই আহিছে যে মই এনেও গৰাখহনীয়া হোৱা নাই। হয়, গৰাখহনীয়া নোহোৱা নহয়, গৰাখহনীয়া আৰম্ভ হৈছে, হোৱাৰ লগে লগে মই ৰাইজৰ প্ৰতি গৰাখহনীয়া বন্ধ হৈছে। এটা 16 চনৰ আগত বৰ্তমান 16 চনৰ পিছত কিমান গৰাখহনীয়া হৈছে তেখেতে নিজে তুলনা কৰি লোৱাটো ভাল। মই ভাবোঁ তেখেতক মই দুখ নিদিওঁ, তেখেতে এতিয়ালৈকে সত্ৰ অধিকাৰ লিষ্টত হোৱা নাই। যিসকল সত্ৰ অধিকাৰ প্ৰভুসকলে মোক যথেষ্ট আশীৰ্বাদ দি আছে, তেখেতসকলৰ আশীৰ্বাদতে মই এইবোৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেখেত সত্ৰ অধিকাৰ লিষ্টত নাহিব পাৰে, এইটো কাৰণে হ'ব পাৰে, নতুবা মিয়া দলৰ এজনো হৈ আহিব পাৰে, এইটো মই উপলব্ধি কৰোঁ। আৰু মাজুলীত যিমানবোৰ উন্নয়নমূলক কাম হৈছে, ৰাস্তা পদূলিৰ পৰা ধৰি অফিচ কাছাৰীৰ পৰা ধৰি আমাৰ চৰকাৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্বনে তেখেতৰ আশীৰ্বাদত এই কাম হ'বলৈ সক্ষম হৈছে। তেখেতে যদিয়ে সত্ৰ অধিকাৰ লিষ্টত আহে তেনেহ'লে নিশ্চয় তেখেতেও বুজি পাব, নতুবা এইটো মই উপলব্ধি কৰোঁ, নতুবা মিয়া দলৰ এজেণ্ট হৈ আহিব পাৰে। যদি এজেণ্ট হৈ আহিলে অলপ অসুবিধা হয়, তেনেকৈ মাজুলী স্বাৰ্থৰ কাৰণে মিয়া দলৰ এজেণ্ট নহ'বৰ বাবে অনুৰোধ মোৰ থাকিল। আমাৰ নামনি মাজুলী অঞ্চলৰ কৰদৈগুৰিত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ দক্ষিণপাট সত্ৰৰ আশ্ৰমী সত্ৰৰ জনাৰ্দন দেৱ গোস্বামী সেই অঞ্চললৈ গৈছিল আৰু সেই অঞ্চলত তেওঁ পৰিদৰ্শন কৰিলে আৰু কৰি যে মাজুলীত আমাৰ চৰকাৰৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পাছত মাজুলীত একো কাম নাই হোৱা বুলি যিটো ৰাইজক অৱগত কৰিলে বা বাতৰি যোগে যি প্ৰচাৰ কৰিলে, সেইটো প্ৰকৃততে দুৰ্ভাগ্যজনক। এজন সত্ৰাধিকাৰ যদি হয়, প্ৰকৃততে হয়নে নহয় সেইটো নাজানো। আমি দক্ষিণপাট সত্ৰৰ মূল সত্ৰাধিকাৰকে চিনি পাওঁ আৰু আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ বুলি নামটো শুনিছোঁ। আৰু তেখেতে গৈ পৰিদৰ্শন কৰিবলৈ গৈ যি এটা মিছা কথাৰ আশ্ৰয় লৈ ৰাইজক বিভ্ৰান্ত কৰিছে, তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত যাতে তেখেতে এনেকুৱা মিছা কথাৰ আশ্ৰয় লৈ নিজক জহাবলৈ নাযাবৰ কাৰণে মই আহ্বান জনাইছোঁ। সত্ৰাধিকাৰ প্ৰভুজনক আমি অসন্মান কৰিব বিচৰা নাই বা তেখেতক আমি সন্মান কৰোঁ। আৰু মাজুলীত যিমানবিলাক কাম হৈছে, মাজুলী আমাৰ পৰম পূজ্যপাত মাজুলী সত্ৰাধিকাৰসকলৰ পৰামৰ্শ ভিত্তিতে মাজুলীখন আজি আগবাঢ়ি গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।